আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আপোনালোকক বহুতো ৰাইচ মিল সম্পৰ্কৰ ভিডিঅ' দিছোঁ, যেনেকৈ 1 ষ্টাৰৰ ভিডিঅ' আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ। তাৰপিছত ইণ্ডিয়ান চিৰিজৰ অট'মেটিক হোলাৰ সেইগিলাৰৰ সম্পৰ্কত মই আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিছোঁ। তাৰপিছত মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ উস্তাদ জেড প্লাছ, যিটো নেকি ষ্ট'ন আছে 8 নম্বৰ হোলাৰ, সেইও ভিডিঅ' দাঙি ধৰিছোঁ আপোনালোকৰ ওচৰত। মই ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে গম পাব। তাৰপিছত মই দেখাইছোঁ 670 মডেল ডিজেল ইঞ্জিনৰ ৰাইচ মিল, সিও মই দেখাইছোঁ। গতিকে বহুতো ৰাইচ মিল মই আপোনালোকক মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক দেখাইছোঁ। গতিকে মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা নতুন মডেলৰ ৰাইচ মিল, এইটো হ'ল 6W400। এইটো 6W400 যেনেকৈ 6W100 আছিল, 6W200, 6W300, এনেকৈ 2HP, 3HP, 4HP লৈ মটৰ আছিল। এতিয়া আমি লৈ আহিছোঁ 5HP মটৰ। ইয়াতে আমি 5HP মটৰ লগাইছোঁ। এইটো 5HP মটৰ হয়। আৰু 6W400 এইটো খুব সুন্দৰ এখন হয়। 6W400 হয়, খুব হেভি, এইটো খুব হেভি হয় 6W400। গতিকে এইখন আমাৰ অলৰেডি 2 পিচ 2 ভাই অৰ্ডাৰ কৰিছে, দুইজনৰ কাৰণত মই লৈ আহিছোঁ। এই দুখন হ'ল প্ৰতি ঘণ্টাত 350-ৰ পৰা 400 কিলো। ইয়াতে নেটত ইয়াতে লিখা আছে, ইয়াতে কভাৰত লিখা আছে 400 কেজি। একচুৱেলি 400 কেজি নহয়, 300-ৰ পৰা 350 কিলো আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব ঘৰৰ কাৰেণ্টত, ছিংগল ফেজত। ইয়াতে কোনো 440 বা 3 ফেজ কানেকশ্যন নালাগে, আপোনাৰ ঘৰৰ কাৰেণ্টতে চলাব পাৰিব। ছিংগল ফেজ, অনলি ছিংগল ফেজত আপোনালোকে চলাব পাৰিব। গতিকে মই এই দুখন আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ইয়াৰ চেলটো কেনেকুৱা মই সেইটো আপোনালোকৰ ওচৰত দাঙি ধৰিম। এইটো 2-in-1 হয়, 6W400 5HP মটৰ। বহুতে 3HP দিয়ে, 4HP দিয়ে, আমি 5HP মটৰ লৈ আহিছোঁ, নতুন আহিছে আমাৰ। আৰু ইয়াতে পিঠাৰ চাউল গুড়ি কৰা আপোনালোকৰ এটা আছে, প্ৰতি ঘণ্টাত 60-ৰ পৰা 70 কিলো আপোনালোকে চাউল গুড়া কৰিব পাৰিব। ভিজা চাউল, শুকনা চাউল গুড়া কৰিব পাৰিব। দালি, গম, ভুট্টা, খালি হলদি আৰু মৰিচৰ বাহিৰত আপোনাৰ দালি, গম, ভুট্টা চব কালাই চালাই চব আপোনালোকে ইয়াতে গুড়া কৰিব পাৰিব। এইটো আমাৰ 2-in-1 হয়, খুব হেভি। এই 2 ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত মই লৈ আহিছোঁ। গতিকে আমাৰ অল অসমৰ কুৰিয়াৰ ছাৰ্ভিচৰ ব্যৱস্থা আছে। গতিকে মই মোৰ দোকানৰ এড্ৰেছটো দিছোঁ। অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক সমষ্টি, বালিচাৰ বজাৰত আহিব। নিয়াৰ মছজিদৰ কাষত আহিলে মোৰ দোকানত আপোনালোকে ল'ব পাৰিব আহিলে। লগতে এই দুখন মই এইমাত্ৰ ফিটিং কৰিছোঁ মোৰ ৰুমত, সেই হিচাপত মই ৰুমতে ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও যদি মোৰ চেনেলটো ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখিব, যাতে মই ভিডিঅ'গিলা দিলে ৰাইচ মিল সম্পৰ্কত আপোনালোকৰ মোবাইলত যাতে সোনকালে গুচি যায়। আৰু ৰাইচ মিল সম্পৰ্কত কিছু ভুল বা কিছুমান শুধৰণি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এই আমাৰ কৰিমগঞ্জৰ এক ভাই অৰ্ডাৰ কৰিছে আৰু গোৱালপাৰাৰ এক ভাই অৰ্ডাৰ কৰিছে 6W400। এইখন তেখেতৰ কাৰণে লৈ আহিছোঁ। গতিকে এই ধৰণৰ যদি 6W400 যদি আপোনালোকক মিনি ৰাইচ মিলগিলা, কম্বাইন মিনি ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, অতি শীঘ্ৰে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু অৰ্ডাৰ কৰক। বা আপোনালোকে আহি মোৰ দোকানত আহিও লৈ যাব পাৰিব, কুৰিয়াৰ ছাৰ্ভিচত নালাগে। কুৰিয়াৰ ছাৰ্ভিচত ল'লে ভাঙা বা ফাটাৰ চান্স থাকে, গতিকে ভাঙিলে বা ফাটিলে কোনো ৰিস্ক নলয়। গতিকে আপোনালোকে নিজে আহি চাই চিতি লৈ গ'ল। আমি ইয়াতে টেষ্টিং কৰাই দিম, আমাৰ টেষ্টিঙৰ সুবিধা আছে। আপোনালোকে 4 পাল্লামান ধান লৈ আহিব, আমি ইয়াতে আমাৰ কানেকশ্যন কৰি আমি টেষ্টিং কৰাই দিম। টেষ্টিং কৰাই দিলে আপোনালোকে লৈ যাব। ইয়াৰ জালিও আমাৰ লগত আছে, SS-ৰ জালি আছে, SS-ৰ জালিও লাগিলে ল'ব পাৰিব, যিখন জালি নেকি 3-4 মাহ, 5 মাহ, 6 মাহলৈকে লাষ্টিং হয়, এইটোও আমাৰ সুবিধা আছে। গতিকে এইটো আমাৰ অট'পুলি, এইটো কিন্তু অট'পুলি আছে ইয়াৰ, এইটো কিন্তু অট'পুলি, পুলি চেঞ্জ কৰিব নালাগে, এইটো অট'পুলি আছে। ইফালে দিলে ধৰ ভিজা চাউল, শুকনা চাউলটো কৰিব পাৰিব, আৰু ইফালে দিলে আপোনাৰ ধানৰ কোনো বেল চেঞ্জ কৰিব নালাগে। বহুতৰে এনেকুৱা আছে বেলটো চেঞ্জ কৰিব লাগে, প্লাগ টেষ্টাৰ বা প্লাছ দি এটা বেল পেলাব লাগে, এইটো চলিলে, আৰু এই দুখন পেলাব লাগে, বেলো লাষ্টিং নহয়, খুব 1 মাহ 1.5 মাহ মান যায়, বেল লাষ্টিং নহয়। কিন্তু আমাৰ অট'পুলি কৰি দিয়া হৈছে, বেলো লাষ্টিং হ'ব সুন্দৰ। ইয়াৰ এইটো চলিলে এইটো বন্ধ হ'ব, এইটো চলিব, এইটো ইফালে দিলে এইটো বন্ধ হ'ব, এইটো চলিব। এই খুব সুন্দৰ চিষ্টেম, অট'পুলি দিয়া আছে। গতিকে ইয়াৰ পাৰ্টছও আমাৰ লগত আছে। গতিকে মই ইয়াৰ চেলটো দেখাইছোঁ, এই চাই লওক কিমান হেভি চেল। আগৰ 6W200-ৰ চেলবিলাক কেনেকুৱা আছিল আপোনালোকে নিশ্চয় গমেই পায়, যাই লৈছে। ইয়াৰ চাওক 6Wৰ চেল আৰু 6W400-ৰ চেল চাওক, এইটো চেল চাওক, এইটো চাওক 400-ৰ চেল চাওক, কিমান আৰাটো কিমান হেভি। আৰু ইয়াতে 4টা আৰা আছে চাওক। বহুতৰে এনেকৈ 3টা আৰা থাকে আৰু সৰু সৰু আধা টুকুৰা থাকে, ইয়াতে কিন্তু 4টা আৰা আছে। ইয়াত চাওক, ওপৰত এখন জালি, মিহি জালি, তলত এখন মিহি জালি। এইগিলা কোম্পানীৰ পৰা ফিটিং আহে, এইগিলা গুড়াগিলা কিন্তু মিহি নহয়। আমাৰ এক্সট্ৰা জালি আমি লৈ আহিছোঁ SS-ৰ, একদম মিহি। এয়া চাওক চেলটো চাওক, মই চেলটো দেখাইছোঁ, এয়া চাওক। আমাৰ ইয়াৰ বেলেটো আছে, বেলেটো বহুত লাষ্টিঙৰ, আমাৰ সুন্দৰ সুন্দৰ চিষ্টেমৰ বেলেট আছে। ইয়াৰ ইফালে এখন বেলেট, ইফালে এখন বেলেট, দুখন জালি আছে চাওক। আৰু ইয়াৰ জালি আৰাগিলা চাওক কিমান হেভি চাওক, চাইছে। গতিকে এইখন খুব হেভি প্ৰডাকশ্যনৰ ৰাইচ মিল হয়। ইয়াতে 4টা আৰা আছে, কিছুমান মিলত এনেকৈ 3টা আৰা থাকে, আমাৰ এইগিলা 4টা আছে। গতিকে ইয়াৰ চাউলগিলা খুব সুন্দৰ হয়, একেবাৰে ঝাৰা হৈ ফেনিং হৈ ওলাই আহে। প্ৰতি ঘণ্টাত 350 কিলো আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব।
আৰু এইটো প্ৰতি ঘণ্টাত আপোনালোকে চাউল ভিজা চাউল শুকুনা চাউল 50ৰ পৰা 60ৰ পৰা 70 কিলো আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ' বনাত ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আপোনালোকৰ ওচৰত কিছুমান ভিডিঅ' দাঙি ধৰো। গতিকে মই আগতে কেইটামান ভিডিঅ' দাঙি ধৰিছো 1 ষ্টাৰৰ, এই 1 ষ্টাৰ এইগিলা প্ৰডাকশ্যন বেছি, এইগিলা ধৰক 15 পৰা 20 মান প্ৰডাকশ্যন হয়। এইগিলা যে গাড়ী ফিটিং লাগে ল'ব পাৰিব, ইণ্ডিয়ান চিৰিডৰ গাড়ী ফিটিং লাগিলে ল'ব পাৰিব। ঘৰে ঘৰে যাই ধামাকাম মিলো আমাৰ লগত আছে গাড়ী ফিটিং, লগতে ঘৰতে বহা কমাৰ্চিয়েল আমাৰ ডিজেল ইঞ্জিন 20 HP সকলো ৰাইচ মিল আমাৰ লগত আছে। গতিকে যিকোনো ৰাইচ মিল ল'লে আপোনালোকে আহিব পাৰে বা অনলাইন অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিন পিছত ডেলিভাৰী দিয়া হয়। ডাঙৰগিলা 1 ষ্টাৰ চিৰিডৰ এইগিলা হেভি হয়, এইগিলা বনাব লাগিব। যাই যোনে এখন অৰ্ডাৰ দিয়ে মই অলৰেডি নামবিলাক কৈ দিছোঁ। ইণ্ডিয়ান চিৰিডৰ হয়, 1 ষ্টাৰ হয়, তাৰপিছত ওস্তাদ জেড প্লাছ আছে, 670 মডেল আছে। আপোনাক কোনখন লাগে, যিখন লাগে সেইখন ভালকে কৈ আপোনালোকে আমাৰ লগত ফোন মাৰি বা মোৰ হোৱাটছআপত SMS কৰি আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব। ধন্যবাদ।